হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ ৩ পালন। অসম চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত আজিৰে পৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰতো স্বাস্থ্য সেৱা উৎসৱ ৩ পালন কৰা হয়। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে আজি পুৱাই স্বাস্থ্য কেন্দ্ৰটোত পৰ্যবেক্ষক হিচাপে কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, IPS বিষয়া R এলমুৰ, বিশেষজ্ঞ গিৰীন্দ্ৰ কুমাৰ শৰ্মা, আদবা গোস্বামীকে আদি কৰি প্ৰায় সংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত থাকে বুলি জানিবলৈ দিয়ে হাজো মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ গৌৰাংগ দাসে। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে পৰ্যবেক্ষক বৃন্দই স্বাস্থ্য কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপণ কৰে। আমাৰ স্বাস্থ্য উৎসৱৰ যিটো তৃতীয় পৰ্যায়ৰ আমাৰ এছেছমেণ্ট আছিলে সেইটো আমাৰ আজি হাজো FRUত হৈ গৈছে, আমাৰ হাজো CHCত, আৰু তাৰ কাৰণে আমাৰ জিলা পৰ্যায়ৰ বিষয়া আহিছে, আমাৰ ৰাজ্যিক পৰ্যায়ৰ আমাৰ বিষয়া আহিছে, তাৰোপৰি আমাৰ মেডিকেল কলেজৰ পৰা এছেছৰ আহিছে। তেওঁলোকে আহি আমাৰ হস্পিটেলখনৰ কিছুমান গুণগত দিশ তেওঁলোকে চাব বিচাৰে। ইয়াৰ এটা চেকলিষ্ট আছে আৰু ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডৰ 2022ৰ যিটো আমাৰ ষ্টেণ্ডাৰ্ড আছে সেই ষ্টেণ্ডাৰ্ড মতে আমি কিমানখিনি কাম কৰিব পাৰিছোঁ সেইটো এছেছমেণ্ট কৰিবলৈকে আহিছে। তাৰপিছত আমি আজি এইখিনি কাৰ্যসূচী ক'লে বিষয়গত কথাটো থাকে, এটা পৰীক্ষাৰ নিচিনা কথা, এছেছমেণ্টৰ দিশটো থাকে। তাৰ লগে লগে সংগতি ৰাখি যিহেতুকে ইয়াক আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্য উৎসৱ বুলি গণ্য কৰা হৈছে আৰু সেই কথা মতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আজি পালন কৰিলোঁ। প্ৰথম অৱস্থাত আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা আনুষংগিকভাৱে ইয়াৰ লগত ৰাখিছিলোঁ। বৃক্ষৰোপণৰ লগতে আমাৰ এখন যিখিনি আৰম্ভণি মিটিং থাকে সেই মিটিংখনৰ জৰিয়তে আমি যিসকল আমাৰ এছেছৰ আমাৰ মাজলৈ আহিছে তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু আদৰণি জনোৱাৰ পিছতেই তেওঁলোকে আমাৰ গোটেইখিনি আমাৰ পৰ্যালোচনা কৰিছে যে কোনখিনি আছে। আৰু এই মূল উদ্দেশ্যটোৱে হৈছে আজিৰ কাৰ্যসূচীৰ যে আমাৰ যদি কিছুমান গেপ আছে সেই গেপখিনি আমি বিচাৰি উলিয়াওঁ আৰু পৰৱৰ্তী সময়ত আমি চৰকাৰৰ পৰা যিকোনো সাহায্যৰ বিনিময়ত সেই গেপবিলাক যাতে পূৰণ কৰিব পাৰোঁ তাৰ বাবে আমাৰ আজিৰ কাৰ্যসূচী আমি চলাই নিছিলোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.